হয় নমস্কাৰ, এটা বিশেষ খবৰ লৈ আহিছোঁ। ৰাজ্যৰ লাখ লাখ কোটি কোটি জনতাৰ বাবে এটা ভাল খবৰ। বিশেষকৈ অসমৰ মধ্যবিত্ত যিসকল পৰিয়াল আছে তেওঁলোকৰ কাৰণে এই খবৰটো খুবেই ডাঙৰ খবৰ, ভাল খবৰ। এই কাৰণে ক'ব লাগিব কিয়নো পুনৰ চৰকাৰে PMY 2.0ৰ জৰিয়তে 1 কোটি ঘৰ দিবলৈ সাজু হৈছে গোটেই ইণ্ডিয়াত। চ' এটা কথা হ'ল যে আপোনালোকে পুনৰ 1 কোটি টকাৰ যিটো চৰকাৰে দিছে, ফাণ্ড দিছে চৰকাৰী ঘৰৰ বাবদ। চ' আপোনালোকে এই চৰকাৰী বিনামূলীয়া ঘৰটো কিদৰে লাভ কৰিব? চ' আপোনালোকে এই চৰকাৰী ঘৰটো লাভ কৰিব হ'লে একেবাৰে সহজ, আপোনালোকে ঘৰতে বহি লাভ কৰিব পাৰিব চৰকাৰী ঘৰ। ঘৰতে বহি আপোনালোকে আবেদন কৰিব লাগিব আৰু এটা ৱেবছাইট যোগে আপোনালোকে আবেদন কৰিব লাগিব। আপোনালোকে প্ৰথমতে ক্ৰম ব্ৰাউজাৰত যাব বা যিকোনো এটা ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব pmy.urban.gov.in। চ' এই ৱেবছাইটটো মই ওপৰত লিখি দিছোঁ। এই ৱেবছাইটটো চাই আপোনালোকে ক্ৰমত কৰিব, অপেন কৰিব। অপেন কৰাৰ পাছত তাতে আপোনালোকৰ সন্নিৱিষ্ট হ'ব কেইটামান আপোনালোকৰ ডকুমেণ্টছ, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID মাষ্ট বি লাগিব। আপোনালোকৰ এই 4টা ডকুমেণ্টছ লাগিব। চ' এই 4টা ডকুমেণ্টছৰ সৈতে আপোনালোকে কানেক্ট কৰিব যিটো নেকি ৱেবছাইট। এই ৱেবছাইটৰ যোগেদি আপোনালোকৰ তথ্যসমূহ সন্নিৱিষ্ট কৰিব। সন্নিৱিষ্ট কৰাৰ পাছতেই আপোনালোকৰ আবেদন হৈ যাব। আবেদন হোৱাৰ কেইদিনমানৰ পিছতেই আপোনালোকে নিজৰ ঘৰটো লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ।